Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ সাব ইন্সপেক্টৰ ডেট অফ এক্সাম 29/2020 আৰু এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 9 পাৰ্ট 8লৈকে কৰাই দিয়া হৈছে। সেইখিনি ভালকৈ চাই ল'ব। আজি এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 9 ঠিক আছে। চ' ভালকৈ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব আজি কুৱেশ্যনছখিনি। চ' আজি আমি অলপ ট্ৰিকি কুৱেশ্যনছবিলাক চাম। চ' ফাৰ্ষ্ট আমি কুৱেশ্যনটোলৈ আহোঁ, আগবঢ়ো হওক। চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে? A and B can do a piece of work in 5 days. B and C can do it in 7 days. A and C can do it in 4 days. How many? Who among these will take the least time if put to do it alone? মানে A আৰু B একেলগে কামটো 5 দিনত শেষ কৰে, B আৰু C একেলগে 7 দিনত শেষ কৰে, A আৰু C একেলগে 4 দিনত শেষ কৰে। যদি অকলে কৰিব লগা হয়, মানে A অকলে কৰি আছে, B অকলে কৰিছে, C অকলে কৰি আছে, তেতিয়া একদম কম সময়ত কোনটোৱে কামটো শেষ কৰিব। ঠিক আছে, তো ষ্টাৰ্ট কৰা হওক। A and B can do a piece of work in, আমিতো LCM মেথড দিয়ে কৰোঁ, 1/5 days। চ' সদায় টাইম এণ্ড ৱৰ্কত কি হয়, আমাৰ ডেজটো উল্টা হৈ যায় 1/5ত। ঠিক আছে, নেক্সট আমি কি কৰিলোঁ, B and C দিয়া আছে হয় নাই। B and C can do a piece of work in 1/7 days মানে 7 days, আৰু A and C can do a piece of work in 4 days মানে 1/4 হ'ল। এতিয়া আমি এই গোটেইখিনি প্লাছ কৰোঁ, A plus B প্লাছ B plus C প্লাছ A plus C ইকুৱেল কিমান পালোঁ, 1/5 প্লাছ 1/7 প্লাছ 1/4 হ'ল। এতিয়া এইখিনি ব্ৰেকেটটো উঠাইলে কি হ'ব, A plus B plus B plus C plus A plus C ইকুৱেল টু 5, 7, 4 এলচিএম লৈ লওঁ। 5, 7, 4 কিমান পালোঁ আমি, 140 লৈ লওঁ বাৰু। 5 × 4 20, 20 × 7 140, 140 যদি হয় 5 দি কিমান 28 হ'ল, প্লাছ 7 দি কৰিলে 20 আৰু 4 দি কৰিলে 35 হয় নাই। 4, 7, 4 35 যে 140, 35 × 1 35 তেনেকৈ। তো এতিয়া ইয়াত চাওক, দুটা A আছে, দুটা B আছে আৰু দুটা C আছে হয় নাই। A plus A 2A পালোঁ, B plus B 2B, C plus C 2C। এইটো আমি কিমান পালোঁ, 5, 13 3 1 কেৰি 3 4 5 6 7 83 ডিভাইড বাই 140 হ'ল। 83 ডিভাইড বাই 140 হ'ল। ঠিক আছে ন, চাওঁ 8 9 10 11 13 3 1 কেৰি 3 4 5 6 7 83। চ' এতিয়া আমি ইয়াৰ পৰা 2 এটা কমন ল'লোঁ, কি থাকিলে, A plus B plus C ইকুৱেল টু 83 ডিভাইড বাই 140 হ'ল। এতিয়া চাব বস্তুটো, 2টো আমি ইফালে লৈ গ'লোঁ। চ' কি থাকিলে, A plus B plus C ইকুৱেল টু 83 140 × 2 হ'ল। এতিয়া চাওক, A plus B কিমান আছিলে, 1/5। মই A plus B যদি মই বহাই দিওঁ ইয়াত 1/5, এই বস্তুটো এতিয়া কি হ'ব, 1/5 পালোঁ আমি। 1/5 প্লাছ C ইকুৱেল টু এতিয়া কিমান হ'ল, 280 হ'ল, 280। ঠিক আছে, তো C এতিয়া কিমান ওলাব, Cটো এতিয়া কিমান ওলাব, 83 ডিভাইড বাই 280 মাইনাছ 1/5 হ'ল। ইয়াৰ আমি এলচিএমটো 280 লৈ লওঁ, 281 83 হ'ব, মাইনাছ 5 দি কৰিলে কিমান হ'ব, 5 × 5 25 35 56 পালোঁ হ'ল। তো C কিমান দিনত কামটো শেষ কৰিব, 13 - 6 কৰিলে কিমান হ'ব, 7 7/5 গ'লে 27 ডিভাইড বাই 280 ইমান দিনত কামটো শেষ কৰিব। চ' এতিয়া কেঞ্চেল যায় নেকি চাওঁ, কেঞ্চেলটো যোৱা নাই তেনেকৈ হয় নাই। চ' 27 ডিভাইড বাই 280 হ'ল। এতিয়া আমি Cটো পালোঁ, এতিয়া আমি A আৰু Bটো লাগে হয় নাই। এতিয়া Cটো পালোঁ আমি, B plus C কিমান আছিলে, B plus C ক'লোঁ 1/7 আছিলে হয় নাই। চ' Cটো ঠাইত আমি ইয়াত বহাই দিলোঁ, B plus 27/280 ক'লোঁ 1/7 হ'ল। তো B ক'লোঁ কিমান পালোঁ, 1/7 মাইনাছ 27/280 হ'ল। তো 280 এলচিএম ল'লে কিমান হ'ব, 7 4 টাইমছ 40 হ'ব মাইনাছ 27। চ' কিমান পালোঁ আমি এইটো, 10/7 গ'লে 3 3 2 গ'লে 13/280। চ' বিটোৱে ইমান দিনত কামটো মানে আৰু উল্টা হৈ যাব, শেষত মই লিখি দিম আপোনালোকক ভালকৈ। তো এতিয়া আমি A চাম, A আৰু B ক'লোঁ 1/5 আছিলে, A আৰু B ক'লোঁ 1/5 হে। চ' Aটো ঠাইত কি হ'ব, A প্লাছ Bটো ঠাইত হ'ব 13/280 ইকুৱেল টু 1/5 হে। চ' A ইকুৱেল টু কিমান পালোঁ আমি, 1/5 মাইনাছ 13/280 হ'ল। চ' 280 ইয়াৰ পৰা মই এলচিএম লৈ লওঁ, 280 5 দি কিমান যাব, 5 5 25 30 56 মাইনাছ 13। চ' A কিমান দিনত কামটো শেষ কৰিব, 343 ডিভাইড বাই 280 হ'ল। চ' এতিয়া কোনটোৱে কম দিনত কামটো শেষ কৰিব, এইটো আমাক লাগে। চ' A এতিয়া
কিমান দিনত কামটো শেষ কৰিব 43 বাই 280 কাৰণ আমি যে এইটো ৰিভাৰ্ছ লৈছিলোঁ এতিয়া কি হ'ব এ কামটো শেষ কৰিব 280 ডিভাইড বাই 43 ডেজত তেনেকৈ বি এ কামটো শেষ কৰিব 280 ডিভাইড বাই 13 ডেজত আৰু চি এ কামটো শেষ কৰিব 280 ডিভাইড বাই 27 ডেজত হ'ল এতিয়া একদম কম সময়ত কোনে কামটো শেষ কৰিব বি এ কামটো শেষ কৰিব হয় নাই যদি আমি ডিভাইড কৰি চাওঁ যে এইটো আমি কম সময়ত পাম চাওঁ মই ডিভাইড কৰি চাওঁ এফালৰ পৰা 280 যদি মই 43 ডিভাইড কৰোঁ কিমান পালোঁ মই 6 4 24 হ'ব হয় নাই 6 7 4 28 6 3 18 1 carry 24 26 10 * 2 গ'লে 8 12 হ'ল তো এতিয়া এইটো কিমান হ'ব 6 এইটো হ'ল 6 12 বাই 43 ডেজ তেনেকৈ বি এ কিমান দিনত কামটো শেষ কৰিব 280 আমি 13 দি ডিভাইড কৰি চাওঁ 2 * 26 হ'ল 20 হ'ল 13 1 * 13 হয় নাই চ' 7 থাকিলে তো 7 যদি থাকে আমি এইটো কিমান হ'ব 13 21 মানে 21 ডেজ আৰু অলপ দিন লাগিব তেনেকৈ 6 ডেজ আৰু অলপ দিন লাগিব তেনেকৈ চি এ যদি আমি চাওঁ কিমান হ'ব 27 দিলোঁ মই ইয়াত 27 1 * 27 হ'ল হয় নাই 10 যা হ'ব 270 তো 10 270 280 ঠিক আছে চ' কম সময় কোনটো লাগিলে এইটো লাগিলে কম সময় কাৰণ এইটো 6 দিন লাগিছিলে 6 দিন আৰু অলপ দিন পাৰিছে তেনেকৈ 21 ডেজ লাগিছে ইয়াত 10 ডেজ মানে একদম কম সময় 6 ডেজটো লাগিছে বুজি পালে চ' আমাৰ এনচাৰটো কি হ'ব 6 ডেজ 6 12 বাই 14 চ' এইটো হ'ব আমাৰ এনচাৰটো বুজি পালে চিম্পল আছিলে বেছি টাইম খালি অলপ কেলকুলেশ্যন কৰোঁতে আপোনালোকক টাইম লাগিলে কিন্তু এইখিনিৰ পৰা আপোনালোকে বহুত স্কিপ কৰিব পাৰে মই যেনেকৈ ইয়াত লিখিছোঁ এইটোৰ পৰা মই আকৌ এইটো লিখিছোঁ তাৰপিছত এইটো লিখিছোঁ তাৰপিছত এইটো লিখিছোঁ তাৰপিছত এইটো লিখিছোঁ মই আপুনি এইটো ষ্টেপৰ পৰা এইটো ষ্টেপ ডাইৰেক্ট আনিব পাৰে গম পাইছেনে 2a + b + c = ইয়াৰ এলচিএম ওলাই লওক তলত 2 এটা লৈ গ'লে হ'ল তেনেকৈ আপোনালোকে কম সময়তে কৰিব পাৰিব চ' নেক্সট কুৱেশ্যন দিলে আগবাৰ কি দিয়া আছে চ' এইটো চাওক এইটো আপোনাৰ অল্টাৰনেট ডেজৰ অংক হয় এইটো মই এলচিএম মেথড আৰু আপুনি শ্বৰ্টকাট মেথডটোত মই দুইটাতে শিকাই দিম আপোনালোকক ঠিক আছে চ' দুইটাতে শিকাই দিম কাৰণ এলচিএম মেথডটো অলপ দীঘল হৈ যায় আৰু শ্বৰ্টকাট মেথডটো অলপ কম ষ্টেপ লয় চ' ফাৰ্ষ্ট আমি এলচিএম মেথডটো শিকোঁ ঠিক আছে এলচিএম মেথডটো শিকোঁ তো এতিয়া ইয়াত কি কোৱা হৈছে এ এলন কেন কমপ্লিট এ ৱৰ্ক ইন 16 ডেজ এ অকলশৰীয়ে 16 ডেজত কামটো শেষ কৰে আৰু বি এ অকলশৰীয়ে 12 দিনত কামটো শেষ কৰে তো যদি মই ষ্টাৰ্টিং যদি এ পৰা ষ্টাৰ্ট কৰোঁ আৰু ডে ৱৰ্ক অন অল্টাৰনেট ডেজ তেতিয়া কিমান দিনত কামটো শেষ হ'ব মানে কৈছে যদি মই ষ্টাৰ্টিং যদি এ কৰোঁ প্ৰথম দিনত এ কাম কৰিলে ছেকেণ্ড দিনত বি এ কাম কৰিলে আকৌ 3 নম্বৰ দিনত এ কাম কৰিব আকৌ 4 নম্বৰ দিনত বি এ কাম কৰিলে এনেকৈ যদি কাম কৰি গৈ থাকে তেতিয়া কিমান দিনত কামটো শেষ হ'ব অল্টাৰনেট ডেজ চাওক এ অল্টাৰনেট হৈ আছে বুজি পালে চ' এতিয়া ইয়াৰ পৰা দেখিছে যে চাওক এ যদি আপুনি 1/16 শেষ কৰে এটা কাম 16 ডেজ মানে 1/16 বি এটা কাম কিমান দিনত শেষ কৰে 12 ডেজ মানে 1/12 চ' এই দুটা এটা পেয়াৰ হৈ আছেনে এইটো আকৌ ৰিপিট হৈ গৈ আছে চাওক এ বি এইটো ৰিপিট হৈ গৈ আছে হয় নাই তো আমি যদি উলিয়াই লওঁ এ + বি যদি আমি লৈ লওঁ তেতিয়া কেইদিনৰ কাম হ'ব এদিনত কাম কৰিলে এ কাম কৰিলে আজি এ কাম কৰিলে কালি বি এ কাম কৰিলে চ' দুদিনৰ কাম হ'ব চ' এ + বি 2 ডেজ ৱৰ্ক 2 ডেজ ৱৰ্ক কেনেকৈ লিখিব পাৰোঁ আমি 2 ডেজ ৱৰ্ক হ'ল 1/16 + 1/12 হয় নাই প্ৰথম দিনা এ কাম কৰিলে 1/16 ছেকেণ্ড দিনা বি এ কাম কৰিলে 1/12 যদি মই দুটা প্লাছ কৰোঁ দুদিনৰ কাম পাম আমি প্ৰথম দিনা এ ছেকেণ্ড দিনা বি চ' দুদিনৰ কাম কিমান হ'ব একেলগে দুদিনৰ কাম 1/16 + 1/12 কিমান হ'ব এইটো এলচিএমটো 48 পাম আমি 16 3 = 48 + 12 4 = চ' 7/48 মানে দুদিনত সিহঁতে 7/48 কাম কৰিছে 7/48 পাৰ্ট অফ দ্য ৱৰ্ক কাম কৰিছে ঠিক আছে চ' এই 7/48টো আকৌ ৰিপিট হৈ গৈ আছে ইয়াতো আপোনাৰ 7/48 পাব আকৌ ইয়াতো 7/48 মানে ৰিপিট হৈ গৈ আছে তেনেকৈ চ' এতিয়া আমাক লাগিব চাব এতিয়া মই কেনেকৈ কৰিম এইটো চাব মেথডটো চাব এতিয়া এইটো এলচিএম মেথড চ' এতিয়া মই কি কৰিম এতিয়া আমি এনচাৰটো ওলাবলৈ আমি কি কৰিম এই সদায় ৱৰ্কক আমি কি কৰোঁ ৱৰ্কক আমি ওৱান হিচাপে কেলকুলেট কৰোঁ যদি মই এইটো 1 বনাবলৈ যাওঁ ইয়াৰ লগত মই কি এটা ইনটু কৰিব লাগিব 6 যদি মই ইনটু কৰোঁ 42 হ'ব একদম 1ৰ তলত বা 1 বা 1ৰ তলত 1তকৈ বেছি হ'ব নালাগে যদি মই ইয়াত 60 এটা ইনটু কৰোঁ 42/48 হ'ব হয় নাই তাৰ 1ৰ ওচৰত পাব আপোনাৰ চ' মই কি কৰিলোঁ তেতিয়া সেইকাৰণে মই ল'লোঁ যে 6 এইটো এটা পেয়াৰ অফ ৱৰ্ক লৈ ল'লোঁ 6 পেয়াৰ অফ ৱৰ্ক
বুজি পাইছেনে কথাটো এই 7/48 যে আছে 7/48 আছে এইটো মই যদি 1 বনাব যাওঁ 7 × 6 কৰি দিলোঁ তেতিয়াহে আপোনাৰ 42/48 হ'ব তেতিয়া অলমষ্ট 1 ওচৰ পাব মানে মই 6 পেয়াৰ অফ ৱৰ্কটো লৈ আহিছোঁ 6 পেয়াৰ মানে এইটো এটা পেয়াৰ এইটো এটা পেয়াৰ এইটো এটা পেয়াৰ তেনেকৈ মই 6টা পেয়াৰ হ'লে 12 দিন হ'ব হয় নাই তো 6 পেয়াৰ অফ ৱৰ্ক কিমান হ'ব যদি 1 পেয়াৰ অফ ৱৰ্ক যদি 7/48 হয় 6 পেয়াৰ অফ ৱৰ্ক কিমান হ'ব 7/48 × 6 হ'ব হ'ল বুজি পালে কথাটো কিয় কৰিছোঁ মই 6টো কিয় লৈছোঁ মইতো a + b দুদিনৰ কামটো উলিয়াই ল'লোঁ এতিয়া প্ৰত্যেকটো দুদিনতে আপোনাৰ 7/48 পাই আছে মানে এটা পেয়াৰত 7/48 পাইছে পেয়াৰ মানে এটা আৰু এটা দুটা মিলাই এটা পেয়াৰ হ'ল হয় নাই এইটো ৰিপিট হৈ গৈ আছে তো এতিয়া মই এনেকুৱা অংকত কি হয় অল্টাৰনেট ডেজত আপোনাৰ এইটো 1 বনাব লাগিব যদি 1 বনাবলৈ আপুনি কি ইনটু কৰিব লাগিব 6 ইনটু কৰিব লাগিব হয় নাই তো 6 ইনটু কৰিলে একদম 1ৰ ওচৰত পাব 7 কৰিলেতো 1তকৈ বেছি হৈ যাব গম সেইকাৰণে মই 6টো লৈছোঁ তো 6 এতিয়া আমি 6টো ল'লোঁ কাৰণে আমি 6 পেয়াৰ অফ ৱৰ্ক চাম আমি 6টা পেয়াৰ মানে 6টা পেয়াৰ হ'লে কিমান হ'ব 12 দিন হ'ব এটা পেয়াৰ 2টা দিন থাকে তো 6টা পেয়াৰত কিমান 12 দিন হ'ল তো প্ৰত্যেকটো পেয়াৰত যদি 7/8 আছে এটা পেয়াৰত যদি 7/8 তেতিয়া 6টা পেয়াৰত কিমান হ'ব 7/8 × 7/48 × 6 এইটো যদি মই কেঞ্চেল কৰোঁ 6 × 8 = 48 তো কিমান পালোঁ মই 7/8 তো 6টা পেয়াৰত আমি 7/8 অফ ৱৰ্ক পাম এতিয়া 6 দিনত মানে 12 দিনত সিহঁতে কাম কৰিলে 12 দিন যদি মই ধৰোঁ প্ৰথম ফাৰ্ষ্ট ডে ছেকেণ্ড ডে 6টা পেয়াৰ ল'ব লাগিব হয় নাই 6টা পেয়াৰ এইটো এটা পেয়াৰ এইটো এটা পেয়াৰ 3টা 4টা 5টা 6টা চ' 8 তো 6টা পেয়াৰ হ'ল এই 6টা পেয়াৰত সিহঁতে কিমান কাম কৰিলে 7/8খিনি কাম শেষ হৈছে এতিয়া আমাক ৰিমেইনিং ৱৰ্ক কিমান আছে আৰু চ' ৰিমেইনিং ৱৰ্ক চাবলৈ ৰিমেইনিং ৱৰ্ক যদি মই চাওঁ ৰিমেইনিং ৱৰ্ক যদি মই চাওঁ সদায় ৰিমেইনিং ৱৰ্কটো আমি 1 পৰা মাইনাছ হ'ব 7/8 কিমান পালোঁ মই 8 - 7 = কিমান পালোঁ 1/8 চ' 1/8 কামখিনি ৰিমেইন হৈ আছে এতিয়া নেক্সট এইখিনিলৈকে 7/8 কামখিনি শেষ হ'ল আৰু 1/8 কাম ৰিমেইন হৈ আছে এতিয়া নেক্সট কি হ'ব নেক্সট a পাব হয় নাই b শেষ হ'ল 12 নম্বৰ দিনত b শেষ হ'ল 13 নম্বৰ দিনত এতিয়া হয় নাই 1 2 3 4 5 6 7 8 9 10 11 12 নম্বৰ দিনত b শেষ হ'ল 13 নম্বৰ দিনত আকৌ a কাম কৰিলে a কিমান কাম কৰে a এদিনৰ কাম কিমান হয় 1/16 কিন্তু ইয়াতকৈ সৰু হৈ আছে হয় নাই 1/16টো চাওক 1/8তকৈ সৰু সেইকাৰণে a মানে a কেপাচিটি 1/16হে কাম কৰিব পাৰিব কিন্তু আমাক কাম বেছি লাগে 1/8 লাগে মানে এও কাম শেষ নহ'ব 13 ডেজত তো 13 ডেজত a আকৌ ৰিমেইনিং ৱৰ্ক কিমান থাকিব ৰিমেইনিং ৱৰ্ক চাওক 12 নম্বৰ দিনলৈকে ইমানখিনি ৰিমেইনিং ৱৰ্ক থাকিলে এতিয়া নেক্সট a 1/16 কাম কৰিলে তো ৰিমেইনিং ৱৰ্ক কিমান থাকিব এইখিনিৰ পৰা 1/16 কামখিনি হৈ গৈছে চ' ৰিমেইনিং ৱৰ্ক কিমান হ'ব 1/8 - 1/16 এইখিনিৰ পৰা আকৌ a কামখিনি মাইনাছ হ'ব তো কিমান হ'ল এইটো 1/16 হ'ল 16 2 - 1 মানে 1/16 এতিয়া a কাম কৰি পেলাইও 1/16 ৰিমেইনিং ৱৰ্কখিনি হৈ আছে ৰৈ গৈছে চ' নেক্সট কি হ'ব b আহিব আকৌ হয় নাই এইটো কিমান নম্বৰ দিনত হ'ল এইটো 13 নম্বৰ দিনত 13 ডেটো কাম নহ'লে 13 ডেটো a কাম কৰি পেলাই 1/16 পাৰ্ট অফ ৱৰ্কখিনি ৰৈ গৈছে নেক্সট b আহিলে b 1 ডে কিমান 1/12 এতিয়া এই 1/12টো 1/16তকৈ ডাঙৰ হ'ব হয় নাই কাৰণ এইটো তলত সৰু হৈ আছে গম পাইছে চ' 1/12টো ডাঙৰ হ'ব 1/16তকৈ চ' সেইকাৰণে b কেপাচিটিতকৈ এই কামটো সৰু চ' এতিয়া কিমান সময় লাগিব b যদি 1/12 ৱৰ্কখিনি এদিনত শেষ কৰে b যদি 1/12 ৱৰ্কখিনি এদিনত শেষ কৰে তো 1 ৱৰ্কখিনি কিমান দিনত শেষ কৰিব 1 পাৰ্ট অফ দ্য ৱৰ্কখিনি কিমান দিনত শেষ কৰিব এইটোফালে গুচি গ'ল 12 ডেজত শেষ কৰিব তো 16 পাৰ্ট 1/16 ৱৰ্কখিনি কিমান দিনত শেষ কৰিব 12 × 1/16 4 4 = 16 4 3 = মানে 3/4 ডেজ এতিয়া টোটেল ডেজ কিমান হ'ব আপোনাৰ তো 1/16খিনি হৈ গ'ল কামখিনি শেষ টোটেল ডেজ এতিয়া আমি উলিয়াব পাৰিম টোটেল ডেজ কিমান হ'ল 13 নম্বৰ দিনলৈকে b a কাম কৰিলে চ' 13 প্লাছ এইটো এতিয়া বাকী 14 নম্বৰ দিনত কিমানখিনি কাম হ'ল 3/4 ডেজত লাগিলে 3/4 ডেজ মানে 13 3/4 ডেজ বুজি পালে কেনেকৈ কৰিলোঁ আকৌ মই বুজাই দিছোঁ চাওক ফাৰ্ষ্ট কি কৰিম মই ফাৰ্ষ্ট মই ল'লোঁ যে কেনেকৈ অল্টাৰনেট কেনেকৈ গৈ আছে a b ইয়াৰ পিছত শ্বৰ্টকাট মেথডটো আছে ঠিক আছে চ' a b চ' ফাৰ্ষ্ট পেয়াৰটো আপোনাৰ পেয়াৰটো আপোনাৰ ৰিপিট হৈ গৈ আছে a b পেয়াৰটো ৰিপিট হ'ল এইটো পেয়াৰ ৰিপিট হ'ল এইটো পেয়াৰ ৰিপিট হ'ল তো এতিয়া a এদিনত কাম 1/16 কৰিলে b এদিনত কাম 1/12 কৰিলে চ' দুইটাই মিলি দুদিনত কাম কিমান কৰিলে 7/48 হ'ব 2 ডেজ ৱৰ্ক হ'ব কাৰণ প্ৰথম দিনাটো a কৰিছে প্ৰথম দিনা b কৰা নাই ছেকেণ্ড দিনাহে b কৰিছে চ' দুদিনৰ কাম আমি একেলগে ল'ব লাগিব 7/48 হ'ল এতিয়া এনেকুৱা অংকত কি হয় মই জাষ্ট এইটো 1 বনাবলৈ চেষ্টা কৰিম
এইটো 1 বনাবলৈ চেষ্টা কৰিলে মই কি মাল্টিপ্লাই কৰিব লাগিব 6 এটা মাল্টিপ্লাই কৰিব লাগিব মানে মই কি চাব লাগিব যে 6 পেয়াৰ অফ ৱৰ্কটো চাব লাগিব ঠিক আছে তো 6 পেয়াৰ অফ ৱৰ্ক মানে 12 দিন হ'ব 6 পেয়াৰ অফ ৱৰ্ক মানে কিমান হ'ব এইখিনিলৈকে 6 পেয়াৰ অফ ৱৰ্ক তো 6 পেয়াৰ অফ ৱৰ্ক কৰি ইহঁত দুটাই মিলি পেলাই 12 দিনত কিমান শেষ কৰিলে 7/8 শেষ কৰিলে হয় না 12 দিন হ'ল 6 পেয়াৰ অফ মানে 12 দিন সো 12 দিনত ধৰণে 7/8 পাৰ্ট অফ ৱৰ্ক শেষ কৰিলে তো ৰিমেইনিং ৱৰ্ক কিমান থাকিব 1/8 নেক্সট কোনে পায় এ সো এ এতিয়া চাওক 13 নম্বৰ দিনত যদি এ 13 নম্বৰ দিনত এ 1/16 পাৰ্ট অফ ৱৰ্কহে কৰিব পাৰিব কেপাচিটি কিন্তু আমাক লাগে 1/8 পাৰ্ট অফ ৱৰ্ক মানে 1/16 to 1/8তকৈ সৰু হয় সেইকাৰণে এ অলপ কামহে কৰিব পাৰে বাকী আৰু ৰিমেইনিং ৱৰ্ক বাকী থাকিব সো কিমান ৰিমেইনিং ৱৰ্ক বাকী থাকিলে এ কৰাৰ পিছতো 13 নম্বৰ দিনত এ কাম কৰিলে 13 নম্বৰ দিনলৈকে এ শেষ হৈ গ'ল এইখিনি শেষ হোৱাৰ পিছতো আমি 1/16 পাৰ্ট অফ ৱৰ্কখিনি কম হৈ আছে লাগে আমাক ঠিক আছে এইখিনি আমাক কাম কৰিব লাগে নেক্সট বি এ কাম কৰিলে এই পিছত বি আহিলে তো বি এ এদিনত কিমান কাম কৰে 1/12 সো এই 1/12 to 1/16তকৈ ডাঙৰ হয় নাই সেইকাৰণে বি এ কেপাচিটিতকৈ বি যিমান কেপাচিটি তাতকৈ আমাক কম কামখিনি শেষ কৰিব লাগে সো বি এ পাৰিব কাৰণ 1/12 যদি এদিনত কামটো শেষ কৰে তো 1/16 কামখিনি কিমানত শেষ কৰিব 3/4 ডেজ সো টোটেল কাম কিমান হ'ল এইখিনিলৈকে য'ত 13 ডেজ হ'ল আৰু বি এ কিমান দিনত শেষ কৰিলে কামটো 3/4 ডেজ মানে এদিনতকৈ কম ডেজত শেষ কৰিলে সো কিমান ডেজত টোটেল কামটো শেষ হ'ব 13 3/4 ডেজ বুজি পালে হ'ল এতিয়া আমি শৰ্টকাট মেথডটো চাম শৰ্টকাট মেথডটো কেনেকৈ চাম এতিয়া আমি শৰ্টকাট মেথডটো চাম ঠিক আছে সো ফাৰ্ষ্ট আমি কি কৰিম ফাৰ্ষ্ট চাওক এ কিমান দিনত কামটো শেষ কৰিছে 16 ডেজত আৰু বি এ এলন যদি কামটো কৰে কিমান দিনত শেষ কৰিব 12 দিনত হ'ল এতিয়া ফাৰ্ষ্ট আমি এইকেইটাৰ এলচিএম ওলাই ল'ম এলচিএম 16 আৰু 12 16 আৰু 12 যদি মই এলচিএম ওলাওঁ কিমান পাম 2 × 16 2 6 × 12 2 4 × 8 2 3 × 6 সো আৰু নাযায় আৰু 4 2 8 6 8 48 পাম তো এলচিএম পালোঁ 48 সো এইটো কি হ'ব 48 ইউনিটছ বুলি ধৰোঁ মই ঠিক আছে সো এ যদি 16 ইউনিট যদি মই ধৰোঁ সো এই এফিচিয়েঞ্চি ওলাবলৈ মই কেনেকৈ কৰিম 16/48 কিমান হ'ব 4 ইউনিটছ পাৰ ডে 3 ইউনিটছ পাৰ ডে মানে এদিনত সিহঁতে 3 ইউনিটকৈ কৰিছে তেতিয়াহে আপোনাৰ 16 ইউনিটকৈ কৰিলে 48 ইউনিট পাব তেনেকৈ বি এ কিমান ইউনিটকৈ কৰিব 48/12 4 ইউনিট পাৰ ডে বুজি পালে এইখিনিলৈকে মই ফাৰ্ষ্ট কি কৰিলোঁ এ 16 ডেজটো মই 16 ইউনিট ধৰিলোঁ বি এ 12 ডেজটো মই 12 ইউনিট ধৰিলোঁ তো দুটাৰে মই এলচিএম ওলালোঁ সো 48 ইউনিট পালোঁ সো এ এতিয়া 48 ইউনিট কাম কৰিবলৈ কিমান পাৰ ডে কিমান কৰিব লাগিব 16/48 48/16 কিমান হ'ব 3 ইউনিটছ তেনেকৈ বি এ 48/12 4 ইউনিটছ পাৰ ডে ঠিক আছে সো এইটো মই 3টো ক'ত পালোঁ মই লিখি দিছোঁ এইটো 48/16 আৰু এইটো বিটো মই ক'ত পালোঁ 48/12 হ'ল সো ইউনিটছ পাৰ ডে এতিয়া দুদিনত ইহঁতেতো অল্টাৰনেট ডেজত কাম কৰি আছে এ বি এনেকৈ একেই আহিব তো এ বিকৈ আহিব সো দুদিনৰ কাম কিমান হ'ব সো এ 3 + 4 7 ইউনিটছকৈ কিমান হ'ব দুদিনত কাম কৰিব 2 ডেজ হয় নাই 7 ইউনিটকৈ দুদিনত কাম কৰিলে চাওক দুদিনত কাম হ'ব নাই 3 + 4 7 ইউনিটছ পাৰ ডে সো এদিনত হ'ল 3 ইউনিটছ ছেকেণ্ড দিনা হ'ল 4 ইউনিট এই 3 ইউনিটছ এইটো 4 ইউনিট সো 3 + 4 7 ইউনিট দুদিনত কাম হ'ল এইটো এটা দিন দুদিন হ'ল এতিয়া আমাক কি লাগে 48 ইউনিটছ বনাব লাগিব কিন্তু 7ৰটো মাল্টিপল 48 নাই ওচৰত এতিয়া চাম আমি এইটো আমি 48 কেনেকৈ বনাম ইনটু আমি ওচৰত চাম ইনটু 7 × 7 49 হ'ব হয় নাই কিন্তু আমাক ওচৰত লাগে আমি কি কৰিম 7 × 6 কৰিম 7 × 6 42 ইউনিটছ হ'ল এইটো আমি কৰিম কি কৰিম ইনটু 6 12 ডেজ সো 42 ইউনিটছখিনি 12 ডেজত কামটো শেষ হয় এতিয়া আমাক বাকী কিমান থাকিলে কিমান লাগে আমাক 48 লাগে আমাৰ 42 হৈ গ'ল তো 6 ইউনিট বাকী থাকিলে মানে 6 ইউনিট বাকী থাকিলে সো 12 নম্বৰ দিনলৈকে কোনে কাম কৰিলে এ যদি এ কাম কি হ'ব 1 3 5 প্ৰথম দিনত এ কাম কৰিলে 3 নম্বৰ দিনত এ কাম কৰিছে 5 নম্বৰ দিনত এ কাম কৰিছে মানে গোটেই অ'ডকেইটা এ হ'ব আৰু ইভেণ্টকেইটা বি সো 12 বি হ'ল সো 12 নম্বৰ দিনত কোনে কাম কৰিলে বি তাৰপিছত কাৰ আহিব এ আহিব হয় নাই এ আহিব সো এ কিমান কৰে এদিনত কিমান ইউনিট কৰে এ 3 ইউনিট কাম কৰে সো 3 ইউনিট কাম কৰিলে এ সো এইখিনিলৈকে আপোনাৰ 12 দিন হৈ গ'ল 12 ডেজত আপোনাৰ 12 ডেজত 7 ইউনিট 42 ইউনিটছ হৈ গ'ল ঠিক আছে সো 12 ডেজত 42 ইউনিটছ হৈ গ'ল বাকী কিমান থাকিলে 6 ইউনিট তাৰপিছত এ কাম কৰিলে এ আহিলে হয় নাই বিলৈকে বি 12 দিনলৈকে বি এ কাম শেষ হৈ গ'ল
12 নম্বৰ দিনত বি এ কাম কৰিছে, নেক্সট নম্বৰ দিনত 13 নম্বৰ দিনত কোনে কাম কৰিব, এ কাম কৰিব, আৰু এ এদিনত 3 ইউনিট কাম কৰে। চ' 3 ইউনিট কাম কৰিলে, চ' কিমান বাকী থাকিলে এতিয়া 3 ইউনিট বাকী থাকিলে, আৰু সেই 3 ইউনিটটো কোনে কাম কৰিব, বি এ কাম কৰিব, হয় নাই। এতিয়া 3 ইউনিটটো বুজি পাইছে না কথাটো, আমি এইখিনিলৈকে 42 ইউনিট চালোঁ, ঠিক আছে। 42 ইউনিট হ'ল, এইখিনিলৈকে 2 days 12 days। চ' এতিয়া মই চাওক একদম ওচৰত মই যদি 7 into 6 42 ইউনিট কৰিলোঁ, 2 into 6 12 days হ'ল। এতিয়া 42 ইউনিট 12 দিনত কামটো শেষ হৈ আছে, কিন্তু আমাক কি লাগে 48 লাগে। চ' ৰিমেইনিং কিমান থাকিব, 6 ৰিমেইনিং থাকিব, তেতিয়াহে 48 পাম। 42 + 6, তো 6 ইউনিট কামটো বাকী আছে এতিয়া, ঠিক আছে। 6 ইউনিট কামটো বাকী আছে। চ' এইখিনিলৈকে 12 দিন হৈ গ'ল। নেক্সট কোনে কৰিব, এ কৰিব, এ 3 ইউনিট কাম কৰিলে। চ' 3 ইউনিট আৰু বাকী থাকিলে। চ' 13 নম্বৰ দিনত এ কাম কৰিলে, 13 daysত এ কাম কৰিলে, 3 ইউনিট বাকী থাকিলে। এতিয়া এই 3 ইউনিটটো কোনে কৰিব, বি এ কৰিব। বি এ যদি 4 ইউনিট যদি 1 daysত কাম কৰে, চ' 1 ইউনিট কিমান ডেজত কাম কৰিব, 1/4, আৰু 3 ইউনিট কিমান ডেজত কাম কৰিব, 3/4 days হ'ল। চ' টোটেল ডেজ কিমান হ'ব, এতিয়া টোটেল ডেজ কিমান হ'ল, এইখিনিলৈকে কিমান পাইছিলোঁ আমি, 13 নম্বৰ দিন 13 হৈ গ'ল, 13 + 3/4 days, মানে 13 3/4 days, বুজি পালে। সেইটোৱে, সেইটো হ'ল শ্বৰ্টকাট মেথড। আপুনি শ্বৰ্টকাট ওলাই দিব পাৰে, খালি আপুনি কনচেপ্টটো বুজিলেই হ'ল, ঠিক আছে। চ' 13 3/4 days আমাৰ এনচাৰ ওলাই আছে। চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো, কি দিয়া আছে। A train moves at an average speed of 40 km/h, reaches its destination on time. When its average speed becomes 35 km/h, then it reaches its destination 15 minutes late. Find the length of the journey. ঠিক আছে। চ' ট্ৰেইনখনে যেতিয়া 40 km/h যায়, তেতিয়া সি যিমান ডিষ্টেঞ্চ ৰিচেছ ইজ ডেষ্টিনেশ্যন অন টাইমতে সি পাই যায়, যিমান ডিষ্টেঞ্চ কভাৰ কৰিব লাগে সি। যদি তাৰ এভাৰেজ স্পীডটো 35 km হয়, তেতিয়া তাৰ সেই ডেষ্টিনেশ্যনটো পাবলৈ 15 মিনিট বেছি লাগে, ঠিক আছে। লেট হয় মানে সি, তো বেছি লাগে। ফাইণ্ড দ্য লেন্থ অফ দ্য জাৰ্ণি ওলাব, মানে ডিষ্টেঞ্চটো ওলাব দিছে। তো এতিয়া চাওক, ইয়াত km/h আছে, ইয়াত km/h আছে, ইয়াত মিনিট আছে। চ' এইটো আমি ফাৰ্ষ্ট কি কৰিম, আমিতো কনভাৰ্ট কৰিম আৱাৰ্ছলৈ, ঠিক আছে, কাৰণ গোটেইকেইটাত আৱাৰ্ছ আছে। তো 60 মিনিট ইকুৱেল টু কিমান হ'ব, 1 hour। 1 মিনিট ইকুৱেল টু কিমান হ'ব, 1/60 hour হ'ল। 15 মিনিট ইকুৱেল টু কিমান হ'ব, 1/60 × 15 hour। চ' কিমান হ'ল, তো 4, মানে 1/4 hour হ'ল, বুজিলে। চ' এইখিনিলৈকে হৈ গ'ল আমাৰ। এতিয়া আমি ফাৰ্ষ্ট চাম, আমি কি কৈছে যে সি যেতিয়া 40 km/h দি কভাৰ কৰে, তেতিয়া সি ইউজুৱেল টাইম, ধৰি লওক মই জেনেৰেল টাইম আমাৰ লৈছে, যদি এছ লৈছে, আৰু ডিষ্টেঞ্চ টি আৰু টাইম টি। চ' 40 km যদি স্পীডটো যদি আমি 40 km ধৰোঁ, স্পীড ইকুৱেল কি আছিলে, ডিষ্টেঞ্চ বাই টাইম, হয় নাই। স্পীডটো মই 40 km ধৰিছোঁ, তাৰ ডিষ্টেঞ্চটো যিমান দি আছিলে আৰু টাইমটো সি ইউজুৱেল টাইম টি এ লৈছে, ঠিক আছে। চ' এইটো মই কি কৰিব পাৰোঁ, ডি ইকুৱেল টু 40t বনালোঁ, এনেকৈ মই বনাই থৈ দিওঁ, ঠিক আছে। নেক্সট কৈছে চাওক, যেতিয়া তাৰ স্পীডটো 35 km হৈছে, যেতিয়া তাৰ স্পীডটো 35 km হৈছে, ডিষ্টেঞ্চটো কিমান হয়, সেই একেই ডিষ্টেঞ্চটো কিমান টাইমত কভাৰ কৰিব, 15 মিনিটছ লেট হৈছে, মানে 1/4 hour লেট হৈ আছে। মানে ইউজুৱেল টাইমটো কি আছিলে টি, তাতকৈ 1/4 বেছি লৈছে, মানে 1/4 হ'ল, বুজি পালে। সেইটোৱে। তো এতিয়া আমাক ডিষ্টেঞ্চটো ওলালেই হ'ল। ফাইণ্ড দ্য লেন্থ অফ দ্য জাৰ্ণি। চ' এইটো আমি ইফালে লৈ যাওঁ, এইটো লৈ গ'লে কি হ'ব, 35 × t + 1/4 ইকুৱেল টু ডি পালোঁ, হয় নাই। চ' এতিয়া আমি 35 টিটোৰ ঠাইত আমি কি বহাব পাৰোঁ, d/40, কাৰণ আমাক ডিষ্টেঞ্চটোৱে লাগে, হয় নাই, ডিষ্টেঞ্চ লাগে আমাক। তো 35, এই টিটোৰ ঠাইত আমি কি বহালোঁ, টিটো মই ইয়াৰ পৰা ওলাই দিব পাৰোঁ, d/40। তো d/40 পালোঁ আমি, ডিষ্টেঞ্চ লাগে আমাক, ডি লাগে, প্লাছ 1/4 ইকুৱেল টু ডি হ'ল। এতিয়া মই এইটোটা মাল্টিপ্লাই কৰিলোঁ, 35d / 40 প্লাছ 35টো সোমাই দিলোঁ, 35/4 ইকুৱেল টু ডি হ'ল। এতিয়া ডি, এইটো ডি মই ইফালে লৈ যাওঁ, ডিটো কিমান হ'ব, 35/4 ইকুৱেল টু ডি মাইনাছ 35d/40 হ'ল। তো মই এলচিএম যদি 40 লওঁ, ইয়াত কি আছে, 140 × d 40d মাইনাছ 35d, 35/4 হ'ল এইটো হ'ল। এতিয়া এইটোৰ পৰা মই কি পাম, ইয়াত মই লিখি দিছোঁ, 35/4 হ'ল ইকুৱেল টু 40d - 35d কিমান পাম, 5d, আৰু এইটো 40 হ'ল। চ' এতিয়া মই ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ, 40 × 35 ইকুৱেল টু 5 × 4d হ'ল। চ' d ইকুৱেল টু কিমান পাম, এই 5 × 4টো তলত গুচি যাব, 40 × 35 / 5 × 4 হ'ল।
5 7 × 35 4 3 × 40 মানে কিমান হ'ল 10 × 7 70 আৰু এইটো কিলোমিটাৰ আহিব 70 কিলোমিটাৰ বুজি পালে সিম্পল আছিল অংকটো বেছি টান নহয় খালি আপুনি কনসেপ্টটো বুজিলে হ'ল কেনেকৈ কৰে ঠিক আছে So next question to sao ki diya ase A and B are two stations 390 km apart. A train starts from A. A train starts from A at 10 a.m. and travels towards B at 65 km per hour. Another train starts from B at 11 a.m. and travels towards A at 36 km per hour. At what time do they meet? So two station ase thik ase A aru B. To loge to A ase to B ase. So ihan duta major distance kiman 390. ঠিক আছে তো এতিয়া কৈছে এখন ট্ৰেইনে 10টা বজাৰ পৰা ষ্টাৰ্ট কৰিছে এত আপোনাৰ 10টা বজাৰ পৰা ষ্টাৰ্ট কৰিছে বিলে গৈছে এফালে গৈছে আৰু 65 কিলোমিটাৰ পাৰ আৱাৰ দি গৈছে স্পীডটো ঠিক আছে তেনেকৈ বিত আপোনাৰ কি কৈছে বি ক'ৰ পৰা ষ্টাৰ্ট কৰিছে 11টা বজাৰ পৰা হয়নে 11 AM পৰা আৰু কিমান স্পীডত গৈছে 36 কিলোমিটাৰ পাৰ আৱাৰ হল এটা আমাক কৈছে যে দুখন ট্ৰেইন কিটা মিট হয় সো মই লৈ লওঁ যে কাৰণ ইয়াত চাওক টাইমটো বেলেগ হৈছে ইয়াত 10টা পৰা ষ্টাৰ্ট কৰিছে ইয়াত 11 পৰা ষ্টাৰ্ট কৰিছে ধৰি লওক মই x আৱাৰ্ছৰ পিছত ইহঁতে টাইমটো x আৱাৰ্ছৰ পিছত ইহঁতে মিট কৰে ঠিক আছে তো x আৱাৰ্ছৰ পিছত যদি মিট কৰে যদি ধৰি লওক মই এখন ট্ৰেইন x আৱাৰ্ছত ইমানখিনি গ'ল আৰু এখন ট্ৰেইন x আৱাৰ্ছত ইমানখিনি গ'ল সো দুইটা ডিসটেন্স প্লাস কৰিলে মই 390 পাব লাগিব হয় না এখন ট্ৰেইন ইমানৰ পৰা আহিছে কি ধৰি লওক ইয়াত মিট কৰিলে আৰু এখন ট্ৰেইন ইয়াত পাইছে ইয়াত ধৰি লওক ইয়াত মিট কৰিলে সো টোটাল ডিসটেন্সটো কিমান হ'ব 390 কিলোমিটাৰ হয় না 390 কিলোমিটাৰ হ'ব সো মই কি কৰিলোঁ এতিয়া মই ইয়াক ললোঁ যে ই চাওক 10টা পৰা ষ্টাৰ্ট কৰিছে সো মই টাইমটো একে কৰিবলৈ ই x কিলোমিটাৰ ই কিমান ডিসটেন্সত কভাৰ কৰিছে ঠিক আছে আৰু আফটাৰ ধৰি লওক মই লৈছোঁ আফটাৰ 10 AM মানে 10 AM পিছত হি x আৱাৰ্ছত কভাৰ কৰিছে সো এইটো মই যদি 1 ঘণ্টা কমাবলৈ লাগিব কি হ'ব তেতিয়া মই কেনেকৈ লিখিম চাওক চাই যাব দে ডিসটেন্স কভাৰ্ড প্ৰথমখন ডিসটেন্স কভাৰ্ড বাই ট্ৰেইন A ডিসটেন্স কভাৰ্ড প্ৰথমখনৰ ডিসটেন্স কিমান হ'ব x আৱাৰ্ছত হয় না কাৰণ ই 10টা পৰা আগৰ পৰা ষ্টাৰ্ট কৰিছে ডিসটেন্স কভাৰ্ড ইন x আৱাৰ্ছ প্লাস ডিসটেন্স কভাৰ্ড ইন কাৰণ টাইমটা আমাক একে মিলাব লাগিব ডিসটেন্স কভাৰ্ড ইন কিমান হ'ব চাওক এইটো আপোনাৰ x আৱাৰ্ছত মই ললোঁ সো এইটো আমি 10 AM কৰিবলৈ আমি 1 ঘণ্টা মাইনাস কৰিব লাগিব সো 1 ঘণ্টা পৰা মাইনাস কৰিলে মানে x - 1 আৱাৰ্ছত হ'ব বুজি পালে মই জাস্ট টাইমটো মিলাই দিছোঁ তেতিয়া আপুনি কৰিবলৈ ভাল হ'ব সো x - 1 আৱাৰ্ছ বুজি পালে সো টোটাল ডিসটেন্সটো যদি আমি ই যিমান ডিসটেন্স কভাৰ কৰিলে ইমান টাইমত ই যিমান ডিসটেন্স কভাৰ কৰিলে যদি মিটিং পইণ্ট ইয়াত হয় তো ডিসটেন্সটো 390 হ'ব টোটাল ডিসটেন্স আমাৰ দিয়া আছে 390 বুজি পালে নে মই ইয়াত লৈছোঁ ধৰি লওক x আৱাৰ্ছৰ পিছত ই মিট কৰিছে হ'ল যদি x আৱাৰ্ছৰ পিছত মিট কৰিছে তেতিয়া কি হ'ব ই যিমান ডিসটেন্স কৰিছে টোটাল ডিসটেন্সটো 390 হ'ব বুজি পালে সো x আৱাৰ্ছৰ পিছত ই ধৰি লওক 10টা পৰা ইমানখিনি পালে এতিয়া ইয়াৰ ই 11টা পৰা ষ্টাৰ্ট কৰিছিলে সো আমাক টাইমটো মিলাব লাগিব সো মিলাবলৈ কি কৰিলোঁ মই x পৰা 1 আৱাৰ্ছ মাইনাস কৰি দিছোঁ মই তেতিয়া 10টা বাজিব 10 AM হৈ যাব তো ঠিক আছে সো এইখিনি কৰিলোঁ সো ডিসটেন্স কভাৰ্ড বাই x আৱাৰ্ছত কিমান হ'ব স্পীড ডিসটেন্স ইকুৱেল কি হ'ব স্পীড ইকুৱেল ডিসটেন্স বাই টাইম ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম তো স্পীড কিমান দিছিলে 65 আৰু টাইম কিমান দিছিলে x প্লাস ইয়াত কিমান স্পীড দিছিলে 36 আৰু টাইম কিমান দিছিলে x - 1 আৱাৰ্ছ ইকুৱেল 390 হল সো এপ আমি x টো লালে হল 65x প্লাস 36x minus 36 equal to 390 হল এটা প্লাস করলো 611 679 10 101x equal to 390 plus 36 এটা কিমান পাম আমি 6 হল 9 10 11 12 1 carry 426 হল তো x equal to কিমান পালো 426 divided by 101 তো ক্যান্সেল যাব না এটা আওয়ার্স হবে না আওয়ার্স ঠিক আছে সো এইটো আমি ক্যান্সেল কেনে কৰিম এতিয়া 10426 divided by 101 এইটো যদি মই ডিভাইড কৰোঁ 4 হল 04 6 হলে 2 2 থাকিলে হয় না 22 সো এইটো মই কিমান পাম এতিয়া
এইটো হ'ল ঠিক আছে চ' আমাৰ ঠিক আছে চবতে খেলি মেলি হৈছে নি ক'ৰবাত 65 আৰু 36 নে 65 দিয়া আছে আৰু 36 দিয়া আছে ন 10 হ'ল 11 101 আছে অ' চৰি 6 7 8 11 1 কেৰি 7 8 9 10 ঠিক আছে বাৰু ন 6 হ'ল এইটো আপোনাৰ কুৱেশ্যনটোত খেলি মেলি কৰিলোঁ মই কুৱেশ্যনটোত ইয়াত মই 35 দিব আছিলে দেই 36 দি দিলোঁ 35 দিব আছিলে এইটো তো আপোনাৰ ভুল হৈ গ'ল সেইকাৰণে আমাৰ এনচাৰটো অকণ খেলি মেলি ওলাই আছে কেতিয়াবা হৈ যায় এনেকুৱা চ' এইটো আমি কিমান পাম এতিয়া 5 5 10 1 কেৰি 10 100x পালোঁ আৰু এইটো আমি 35 দিলোঁ চ' এইটো কিমান পাম আমি 5 হ'ল 9 10 11 12 425 হয়নে 425 ডিভাইড বাই 100 এইটো যদি আমি সলভ কৰোঁ কিমান পাম 520 times 5 8 ja 40 5 5 ja 25 5 4 ja 20 5 16 of 5 1 ja 5 17 হ'ব ন 5 1 ja 5 হ'ল 5 1 ja 5 হ'ল 35 17 by 4 hours পালোঁ আমি 4 hours তো এইটো যদি মই সলভ কৰোঁ এতিয়া 17 by 4 ডিভাইড কৰিলে কিমান পাম 4 into 4 16 1 হ'ল মানে 4 1 by 4 হ'লে 4 hours এইটো কিমান এইটো কেনেকৈ লিখিব পাৰোঁ মই 4 hours প্লাছ 1 by 4 hours এনেকৈ লিখিব পাৰোঁ চ' 1 by 4 hoursটো কিমান মই উলিয়াই থৈছিলোঁ নেকি 1 by 4 hoursটো 1 by 4 hoursটো আপোনাৰ কিমান হ'ব 15 মিনিট 4 hours plus 15 মিনিট কেনেকৈ ওলালোঁ এতিয়া এইটো চাওক আমি আৱাৰ্ছ 1 hour ইকুৱেল টু 60 মিনিট হয় 1 hour ইকুৱেল টু 60 মিনিট চ' 1 by 4 hours ইকুৱেল টু কিমান হ'ব 60 into 1 by 4 মিনিট চ' 4 15 হ'ব মানে 15 মিনিট পালোঁ বুজি পালে চ' 4 hours 15 মিনিট তো ষ্টাৰ্টিং কেইটাত হৈছিলে 10টা বজাত ষ্টাৰ্ট হৈছিলে 10 AM প্লাছ 4 hours 15 মিনিট কৰিলে কিমান হ'ব আপোনাৰ 10টা বা 11টা 11টা 12টা 12টা পৰা 1টা বা 2টা মানে 2 hour 15 মিনিট 215 মিনিটৰ হৈ পাব 215 মিনিটত দুখন ট্ৰেইন মিট হ'ব চ' আমাৰ এনচাৰটো কি হ'ব এতিয়া 2:15 PM বুজি পালে সেইটোৱে ঠিক আছে আজি লাষ্ট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে ৱাকিং এট 5/6 of its usual speed a train is 10 minutes too late find its usual time to cover the distance ঠিক আছে তো ইউজুৱেল স্পীডতকৈ 5/6 of its usual speed কৈছে a train 10 minutes too late হয় find its usual time to cover the journey তো আমি লৈ লওঁ ইউজুৱেল স্পীড ধৰি লওক ইউজুৱেল স্পীডটো লৈ লওঁ এছ লৈ লওঁ ইউজুৱেল টাইমটো লৈ লওঁ টি আৰু ডিষ্টেঞ্চটো লৈ লওঁ আমি ডি ডিষ্টেঞ্চটো একেই হ'ব তো এতিয়া আমি ফৰ্মুলাত কি হ'ব স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হ'ব এইটো আমি ফৰ্মুলাত জানো চ' এইটো মই কেনেকৈ লিখিব পাৰোঁ ডি ইকুৱেল টু এছ টেন লিখি থৈ দিওঁ বাৰু ঠিক আছে চ' এতিয়া আমাক কৈছে যে স্পীডটো কি হ'ব স্পীডটো কি হ'ল এতিয়া আমাক 5/6 অফ ইজ ইউজুৱেল স্পীড চ' 5/6 অফ মানে হ'ল ইনটু ইউজুৱেল স্পীড মানে এছ হ'ল মানে এইটো ল'ব লাগিব স্পীডটো 5s/6 হ'ল আৰু টাইমটো কিমান হ'ব টাইমটো কিমান কৈছে 10 মিনিটছ লেট মানে 10 মিনিটছ লেট ইউজুৱেল টাইমতকৈ 10 মিনিটছ লেট হয় ইউজুৱেল টাইম প্লাছ 10 মিনিট মানে ইউজুৱেল টাইম কি লৈছিলোঁ টি প্লাছ 10 হ'ল এতিয়া ইয়াৰ পৰা আমি কি পাম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম স্পীড কিমান আছিলে 5s/6 আৰু ডিষ্টেঞ্চটো দিয়ে হ'ব টাইমটো কিমান হ'ব টি প্লাছ 10 চ' আমাক উলিয়াব কি লাগে টাইমটো উলিয়াব লাগে হয় নাই ডিষ্টেঞ্চটো ধৰি আমি টাইমটো বঢ়াই দিব পাৰিম এতিয়া ঠিক আছে চ' ডিষ্টেঞ্চ ইকুৱেল টু 5s/6 হ'ল ইকুৱেল টু ডিষ্টেঞ্চৰ ঠাইত কি পালোঁ মই এছ টি প্লাছ 10 এতিয়া আমি ডাইৰেক্ট কৰিব পাৰোঁ ডাইৰেক্ট চাওক ইয়াৰ পৰা এছ কেঞ্চেল যাব পাৰে ঠিক আছে কাৰণ ইয়াত নিউমেৰেটৰ ডিনমিনেটৰ বাকী একো আমি এক্সট্ৰা আইটেম নাই চ' সেইকাৰণে আমি কি কৰোঁ এছ কেঞ্চেল কৰিলোঁ চ' কিমান থাকিলে 5/6 ইকুৱেল টু টি প্লাছ 10 হ'ল ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক এতিয়া 5 ইনটু টি প্লাছ 10 হ'ল আৰু 6 ইনটু টি চ' 5t প্লাছ 10 ইকুৱেল টু 60 চ' 10 ইকুৱেল টু কিমান পাম 60 মাইনাছ 5t চ' টি ইকুৱেল টু কিমান পালোঁ 10 50 হ'ব দেই 5 into 10 50 চ' টি ইকুৱেল 60 মাইনাছ 5t হ'ল আৰু ইফালে কি থাকিলে 50 মিনিট চ' 50 মিনিট হ'ব আমাৰ এনচাৰটো বুজি পালে সেইটোৱে চিম্পল আছিলে খালি আপুনি কনচেপ্টটো বুজক কেনেকৈ কৰিব লাগে ঠিক আছে কুৱেশ্যনটো বুজি পাইছেনে চিম্পল কৰিলোঁ আমি স্পীডটো আমি ইউজুৱেল স্পীডতকৈ 5/6s লৈ ল'লোঁ তেনেকৈ ইউজুৱেল টাইমটো লৈ ল'লোঁ তেনেকৈ বাকীখিনি পুট কৰি দিলে হ'ল আৰু ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ মই চ' নেক্সট ক্লাছত মই আৰু কৰাম আপোনালোকক তেনেকৈ অংক যেতিয়ালৈকে এক্সাম শেষ নহয় মই এনেকৈ কৰাই থাকিম আৰু আপোনালোকে কিবা যদি প্ৰব্লেম পায় কিবা কুৱেশ্যনত প্ৰব্লেম আছে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে ঠিক আছে তো
কিবা যদি আপোনালোকৰ ওচৰত কুৱেশ্যন পেপাৰো আছে, ধৰি লওক আপুনি আনচল্ভ কুৱেশ্যন পেপাৰ আছে এপ্টিটিউড ৰিজনিং ছেকশ্যনৰ, চ' মোক এইটোত মেইল কৰিব আপোনালোকে। মেইল আই ডি দি দিছোঁ। মেইল আই ডি দি দিছোঁ, মই ইয়াত আপোনালোকে মেইল কৰিব পাৰিব। ঠিক আছে, চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবই, আৰু চেনেলটো আপুনি বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।